Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English Tour Lesson 1 Village Life or পিছৰ অংকটি কিনো আছে চাওচোন আহা ইয়াতে মই পঢ়ি দিছো চাবা তোমালোকে Listen and answer শুনা আৰু উত্তৰ দিয়া মই পঢ়ি দিছো চাবা Guwahati is a big city Guwahati এখন ডাঙৰ চহৰ It is in Assam ই অসমত আছে It is situated on the bank of the river Brahmaputra ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত It is a beautiful city এখন ধুনীয়া চহৰ Dispur is the capital of Assam Dispur অসমৰ ৰাজধানী Dispur is in Guwahati Dispur Guwahatiত আছে বুজি পাইছা নহয় এতিয়া প্ৰশ্ন কেইটা চাও Where is Guwahati? Guwahati ক'ত আছে? Guwahati is in Assam. হয়নে? আগবাঢ়িছো ইয়াৰ পিছত. Which river flows through Guwahati? কোনখন নদী গুৱাহাটীৰ মাজেৰে বৈ গৈছে? ব্ৰহ্মপুত্ৰ আমি পাইছিলো ন ব্ৰহ্মপুত্ৰ নদী এইটোয়া উত্তৰ তাৰ পিছত চোৱা Name the capital of Assam Capital মানে ৰাজধানী অসমৰ ৰাজধানীৰ নামটো ক'বলৈ কৈছে আমি পাইছিলো নহয় দিছপুৰ তোমালোকে এইদৰে পঢ়িবা আৰু উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা মই আগবাঢ়িছো ইয়াত কি আছে বাৰু Let's revise and write the beginning letters of picture names in the boxes. আমি revise মানে পুনৰালোচনা কৰো আহা মানে আমি এইবোৰ আগতে পাইছিলো নহয় প্ৰথম শ্ৰেণীত এতিয়া দ্বিতীয় শ্ৰেণীত আকৌ এবাৰ চাই ইয়াৰে বৰ্ণবোৰ কি হ'ব লিখিবলৈ চেষ্টা কৰো আহা ইয়াতে beginning letters মানে আৰম্ভণিৰ বৰ্ণটোৰ কথা কৈছে আমি কি পাইছিলো বাৰু প্ৰথমে ছবিখন চাও এটো হল আপেল ন এপল ইংলিছত আৰু এপল কতে লেটাৰ এ এটো বল লেটাৰ বি এটো মেকুৰী ইংলিছত cat লেটাৰ সি এটো কুকুৰ হয়নে dog লেটাৰ ডি এটো কি আছিল বাৰু elephant হাতী ন elephant letter e এটো কি হয় বাৰু ফুল হয় letter আৰু ইংলিশত কয় flower letter f এয়া ঘাহনি ইংলিশত কয় grass letter g এটো কি হয় ঘোঁৰা ন এতিয়া ঘোঁৰাক কয় horse letter h হয়নে তাৰ পিছত চাও এটো কি হয় কাপোৰ ইস্ত্ৰি কৰে ন iron letter i এটো jug হয় letter j এখন চিলা উৰাইছে নে নাই kite letter k এটো গছৰ পাত হয়নে leaf বুলি কয় ইংলিশত letter l হয়নে নহয় বাৰু তাৰ পিছত চোৱা এটো কি হয় Mango, letter M. নখৰ কথা কৈছে ইংলিশত nail, letter N. এটো কি কমলা টেঙা ইংলিশত কয় orange, letter O. এটো কলম হয়নে ইংলিশত pen, letter P. এয়া কোন হয় ৰাণী queen, letter Q. এটো mouse letter M এটো sun letter S এটো tub letter T তাৰ পিছত চাও কি আছে আমি নহয় নে
এটো কি দেখিছো ছাতি বৰষুণ পৰিলে লও নে নাই আৰু ৰদতো লও umbrella letter U the ফুলদানি vase letter V a wall letter W এটো কি হয় Xmas tree letter X লৰাজনে কি কৰিছে yoga কৰিছে yoga letter Y এটো zebra letter Z মনত পৰিল নহয় এদৰে পঢ়িবা আৰু লিখিবা মই আগবাঢ়িছো ইয়াতে কি আছে Look at the pictures and say ছবিবোৰলৈ চোৱা আৰু কোৱা এতিয়া মই চাইছো চোৱা এখন কি হয় বাৰু এখন কাৰ CAR কাৰ এটো কি হয় jar 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 এখন ট্ৰেইন TRAIN ট্ৰেইন এটো চেইন শিকলি হয় চেইন CHAIN চেইন এটো sun 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 এটো bun 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 এটো house 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 এটো MOUSE mouse তোমালোকে পঢ়িলানে মই আগবাঢ়িছো ইয়াতে কৈছে read পঢ়া মই পঢ়ি যাম তোমালোকে মোৰ লগতে পঢ়ি যাবা ঠিক আছে এটো I I SUN sun SON sun 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 OUR our HOUR our TAIL tail TALE tail BEB B ONE one WON one RIGHT right WRITE right HERE here HEAR here WEAK week week SO so SOW so TO TWO two SEAC মই পঢ়ি দিছো ধৰে পাৰিছানে তোমালোকেও পঢ়িবা মই আগবাঢ়িছো ইয়াত কি লিখিছো Circle the picture that rhymes with the first picture in each row. প্ৰথম যিখন ছবি আছে সেই ছবিখনৰ লগত কাষৰ ছবিৰ যিটো ছবিৰ উচ্চাৰণটো মিলে rhymes মানে একে উচ্চাৰণ হয় তাত circle কৰিব দিছে ঘেৰ কৰিবলৈ দিছে প্ৰথমে মই চাম কি আছে চাবা তোমালোকে লগতে এটো কি হয় pen এটো bee এটো cat এটো hen এতিয়া pen bee নাই মিলা pen cat নাই pen hen মিলিছে গটিকে circle কৰি দিলু ধৰিব পাৰিছানে এটা পিছৰটো চাও এটো হল star hat box car এটা star hat নাই মিলা star box নাই মিলা star car মিলিছে গটিকে ইয়াতে আমি খেৰ কৰি দিলো ধৰিব পাৰিছা তাৰ পিছত চোৱাচোন কি আছে এটো কি হয় fish sun dish mug fish sun নাই মিলা fish dish মিলিছে
খেৰ কৰি দিম fish mug নাই মিলা এইটো হল বান sun tub thumb এটো বুঢ়া আঙুলিক কয় thumb ঠিক আছে এতিয়া ইয়াতে কি মিলিব চাও বান sun মিলিছে উচ্চাৰণ মিলিছে কাৰণে আমি ঘেৰ কৰি দিলো সাৰ্কেল কৰি দিলো বান tub নাই মিলা বা thumb নাই মিলা ধৰিব পাৰিছা ইয়াৰ পিছত চোৱা এটো হল পট পট যত আমি ফুল গছ ৰুব পাৰো হয়নে তাৰ পিছত এটো বেড এটো জাগ এটো ডগ কোট মিলে চাও আমি পট বেড নাই মিলা পট জাগ নাই মিলা পট ডগ মিলিছে গটি ইয়াতে আমি সাৰ্কেল কৰি দিলো হয়নে এতিয়া আগবাঢ়িছো ইয়াত কি আছে ইয়াতে লিখিছে write the beginning letters of the picture names ছবিবোৰ চোৱা আৰু তাৰ আৰম্ভণি বৰ্ণটো কি হ'ব লিখিব লাগে প্ৰথম আমি কি দেখিছো এটো জ্যাকেট জ্যাকেটৰ কি আহিব লেটাৰ জে এইখন কি হয় উৰাজাহাজ এৰোপ্লেন এৰোপ্লেন হলে কি হ'ব লেটাৰ এ তোমালোকে পাৰিছা ন তাৰ পিছত চাও কি আছে what is the rhyming word of cat cat শব্দটোৰ rhyming word কোনটো হ'ব অপচন A আছে red অপচন B sun cat red মিলিছে গটিকে এইটো হ'ব হয়নে ভাল লাগিছে নহয় আজিলৈ এৰিছো ধন্যবাদ